যাৰ লগত ৰং খেলাৰ সপোন দেখিছিলোঁ সিয়ে দেখোন ৰং দেখুৱাই গুচি গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পবিত্ৰ উৎসৱ ফাকুৱা। এই ফাকুৱাৰ শুভক্ষণত সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আনফালে আমাৰ হাঁহকেইজনীও হোলী খেলিবলৈ পূৰা ডিঙি ঘূৰাই আছে। সেইবাবে সিহঁতৰ গেটখন প্ৰথমতে খুলি সিহঁতক যাবলৈ দিওঁ। তাৰপিছত মই লাহেকৈ আমাৰ গৰু ছাগলীকেইটা এৰাল দিবলৈ উলিয়াই লওঁ। এয়া আমাৰ গৰু ছাগলীকেইটা আপোনালোকে দেখিছে, গোটেই পানী পৰি বতৰ বেয়া। আনফালে এয়া গৰু এৰাল দিবলৈ আহিলোঁ, লগতে আমাৰ মন আৰু সেইফালে কলি দুয়োটা একদম টিকাই টিকাই লাগি আহিলে আৰু এয়া গৰু এৰাল দি লওঁ। তাৰপিছত আকৌ আছে ছাগলীকেইটা এৰাল দিবলৈ, ছাগলী এৰাল দিম আৰু আপোনালোকে চাওক। আৰু এইফালে আমাৰ হাঁহকেইজনীও ইমান ডাঙৰ ডাঙৰ কণী পাৰিছে নহয়। আপোনালোকক যদি কাৰোবাক প্ৰয়োজন হয় কণী, কণ্টেক্ট কৰিব। আৰু এইফালে ইয়াৰ পিছত আমাৰ গাহৰিকেইটাক দানাটো দি লওঁ। গাহৰিকেইটা আপোনালোকে চাওক, ইমান ডাঙৰ হোৱা নাই যিমান ডাঙৰ হ'ব লাগিছিলে গাহৰিকেইটা। আনফালে যিহেতু আমাৰ ঘৰত ছোৱালীটো নাই, সেইকাৰণে ভিতৰ ঘৰবিলাক সাৰি চফা কৰিবলগীয়া হৈছে। আৰু আজিলৈ বাই বাই, আৰু আকৌ লগ পাম পিছত আপোনালোকক।